নমস্কাৰ ইস্যু অফ দ্য ডে বিশেষ অনুষ্ঠানলৈ মই মৃগাংক শইকীয়া সকলোকে জনাইছোঁ স্বাগতম আজি আমি ইস্যু অফ দ্য ডে হিচাপে বাছি লৈছোঁ প্লাজমা থেৰাপিক হয় ইতিমধ্যে আপোনালোক অৱগত যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্লাজমা থেৰাপি সম্পৰ্কে কালি সংবাদমেলত ভালেখিনি কথা ঘোষণা কৰিছে অসমত প্লাজমা থেৰাপিক গুৰুত্ব দিব চৰকাৰে এই কোভিড-19ৰ পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে কিন্তু প্লাজমা থেৰাপিনো কি প্লাজমা থেৰাপিৰ ভাল বেয়া বিভিন্ন দিশ এই কথাবোৰ আলোচনা কৰিবলৈ আমি আজি মাতি আনিছোঁ এগৰাকী প্ৰসিদ্ধ ট্ৰান্সফিউজন মেডিচিন স্পেচিয়েলিষ্ট ডক্টৰ নৱজিৎ চৌধুৰীক আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় ইতিমধ্যে আপুনি অৱগত যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি কোভিড-19ৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰোগীসকলক প্লাজমা থেৰাপিৰে চিকিৎসা আগবঢ়োৱাৰ কথা কৈছে প্ৰথমে মই আপোনাৰ পৰা জানিব খুজিছোঁ যেহেতু দীৰ্ঘদিন ধৰি আপুনি প্লাজমা থেৰাপিৰ সৈতে জড়িত বা এই ধৰণৰ চিকিৎসাৰ সৈতে জড়িত আপোনাৰ পৰা প্ৰথমতে আমি জানিব খুজিছোঁ প্লাজমা থেৰাপি আচলতে কি প্ৰথমে আই থিংক মই ভাবোঁ প্ৰথমে প্লাজমাটো কি বস্তু হয় কাৰণ আমাৰ এইটো প্ৰগ্ৰামটো জনাৰ কাৰণে তেতিয়াহ'লে আপুনি প্ৰথমতে প্লাজমা কি এই কথাটো কি প্ৰথমে এইটো কৈ লওঁ তাৰপিছত থেৰাপিটা হয় প্লাজমাত আপোনালোকে জানে আমাৰ ব্লাড ডোনেশ্যন কৰোঁ আপুনিও কৰে মই কৰোঁ আপুনি কৰিছে মই এতিয়ালৈকে 76 টাইমছ দিছোঁ যেতিয়া মই বা আপোনাৰ কোনোবা এজনে ব্লাড দিয়ে ব্লাডৰ ডিফাৰেণ্ট কম্পনেণ্ট যিবোৰ আছে আমি সেইবোৰ ব্লাড বেংকত ছেপাৰেট কৰি লওঁ ব্লাডটো এটা ইউনিট বেগত অহাৰ পিছত তাৰ পৰা ৰেড চেলটো আমি বেলেগ কৰোঁ প্লাজমাটো বেলেগ কৰোঁ প্লেটলেটটো বেলেগ কৰোঁ সেই যে প্লাজমাটো বেলেগ কৰিলোঁ সেই প্লাজমাটো বেলেগ কৰি যে পেচেণ্টক দিব সেইটো প্লাজমা থেৰাপি তেনেকৈ প্লেটলেট দিলে তেতিয়া প্লেটলেট থেৰাপি হ'ল ডিপেণ্ড কৰে আপুনি কি ইণ্ডিকেশ্যন পেচেণ্টৰ কিহত ভুগি আছে আৰু পেচেণ্টক কিমান লাগে সেইটো ডাক্তৰ ডিচাইড কৰে এতিয়া আপুনি যিটো প্লাজমা থেৰাপিৰ কথা কৈছে যিটো আমাৰ মাননীয় হেল্থ মিনিষ্টাৰে কৈছে সেই প্লাজমা থেৰাপিটো হৈছে আমাৰ কনভালেচেণ্ট প্লাজমা সেই প্লাজমা আৰু বিকজ প্লাজমা থেৰাপি আমি যেতিয়া কনভালেচেণ্ট প্লাজমা বুলি কওঁ সেইটো এটা স্পেচিফিক এটা মেডিকেল টাৰ্মিনলজি তাৰমানে কি হয় আপুনি ভাবি লওক এতিয়া আপোনাৰ জ্বৰ পাতি লাগিছে আপোনাৰ গা বিষাইছে জ্বৰ হৈছে ভাল পালে ভাল পোৱাৰ পিছত 4-5 দিন আপোনাৰ টাইম লাগে ৰিকভাৰী কৰিবৰ কাৰণে সেইটো আমি কনভালেচেণ্ট পিৰিয়ড বুলি কওঁ গতিকে এই কনভালেচেণ্ট পিৰিয়ডত যদি কোনোবাই প্লাজমা ডোনেট কৰে সেইটো কনভালেচেণ্ট প্লাজমা হ'ব সেই কনভালেচেণ্ট প্লাজমাটো যদি পেচেণ্টক দিওঁ তেতিয়াহ'লে কনভালেচেণ্ট প্লাজমা থেৰাপি হ'ব এতিয়া কি কাৰণে জৰুৰী হয় প্ৰথম কথাটো দেৰ ডিফাৰেণ্ট টাইপ অফ ডিজিজ প্লাজমা আপোনাৰ নৰ্মেল প্লাজমা যিটো ব্লাড ডোনেশ্যনৰ পৰা ওলায় সেই প্লাজমাটো আপোনাৰ বহুত কামত লাগে স্পেচিয়েলি কাৰোবাৰ প্ৰটিন ৰিপ্লেচমেণ্ট লাগে স্পেচিয়েলি কোৱাগুলেশ্যন ফেক্টৰ্ছ কিছুমানৰ ব্লাডটো যেতিয়া আপোনাৰ ইনজুৰি হয় ব্লাড ব্লিডিংটো হয় ব্লিডিং বন্ধ নহয় তেতিয়া কোৱাগুলেশ্যন ফেক্টৰ্ছ বুলি এটা আছে ব্লাডত যিটো প্লাজমাত পোৱা যায় মই প্ৰথমতে সেইটো কথাই আপোনাৰ পৰা জানিব খুজিছোঁ এই প্লাজমা মানৱ শৰীৰত তেজ থাকে সেই তেজৰ অংশ আপুনি ইতিমধ্যে জনাইছে এই প্লাজমাটো কি প্লাজমাটো তাকে এইটো লিকুইড পাৰ্ট অফ দ্য ব্লাড বুলি আপুনি ক'ব পাৰে দিছ ইজ দ্য লিকুইড এণ্ড ইট ইজ পনীয়া ৰক্তকণিকা বুলি ক'ব পাৰে ৰক্তকণিকা ক'ব নোৱাৰে ইয়াতে আপোনাৰ প্লাজমাত কোনো চেলছ নাথাকে এইটো পানী মানে আপুনি ভাবি লওক আপোনাৰ যেতিয়া ব্লাডটো ফ্ল' কৰি আছে ব্লাডটো ফ্ল' কৰিব লাগিবতো আৰু ভেইন আৰু আৰ্টাৰীৰ মাজত গতিকে পানীৰ সংমিশ্ৰণত পানী বুলি ক'ব নোৱাৰোঁ সেই প্লাজমা সংমিশ্ৰণত RBC প্লেটলেট WBC এইবিলাক ফ্ল' কৰি যায় তাৰমানে প্লাজমাটো এটা মাধ্যম আৰু এইটো লিকুইড মাধ্যম বুলি ক'ব পাৰে হয় এতিয়া যেতিয়া ডোনেট কৰিব আপোনাৰ লিকুইড মাধ্যমটো ওলাব ৰেড চেলটো ওলাব চব ওলাব ওলোৱাৰ পিছত আমি সেইটো নহ'লে ব্লাডটো ক্লট কৰি যাবতো আমি এটা এণ্টি কোৱাগুলেণ্ট বুলি যিটো মানে ব্লাডটো মানে জমিব নিদিয়ে সেইটোত আমি কালেক্ট কৰি তাৰপিছত বেলেগ বেলেগ কণিকাবোৰ বেলেগ কৰোঁ হয় এতিয়া এই প্লাজমা থেৰাপি বিভিন্ন ৰোগৰ চিকিৎসাত বহুদিনৰ পৰা ব্যৱহাৰ হৈ আহিছে ইয়াৰ ইতিহাস বা ইয়াৰ কেনেদৰে কি ৰোগত ইয়াক ব্যৱহাৰ কৰা হয় অকণমান জনাব নেকি ব্লাড ট্ৰান্সফিউশ্যন আপুনি যদি ক'ব যায় একচুৱেলি ইট হেজ ষ্টাৰ্টেড ইন 1900 তেতিয়া কাৰ্ল ৰেনষ্টাৰ্নাৰ বুলি চাইণ্টিষ্ট এজন আছিলে
তেওঁ প্ৰথমে ABO গ্ৰুপটো তেওঁ ডিস্কভাৰ কৰিলে যে আমাৰ 4টা ব্লাড গ্ৰুপ OABAB এইটো বৰ ইণ্টাৰেষ্টিং আপোনাৰ এই যে ABO ব্লাড গ্ৰুপৰ প্ৰিভিলেঞ্চটো ইট ডিপেণ্ডছ আপন ডিফাৰেণ্ট ৰেচেছ ইভেন নৰ্থ ইণ্ডিয়া সাউথ ইণ্ডিয়াত বেলেগ আপুনি জানে হিষ্টৰিকেলি আমাৰ নৰ্থ ইণ্ডিয়া যেতিয়া আপোনাৰ বাহিৰ পৰা ইনভেজন হৈছিলে আৱাৰ এবৰজিনি অফ ইণ্ডিয়ানছ একচুৱেলি পুছ বেক টুৱাৰ্ডছ দ্য সাউথ আপুনি সাউথত গ'লে আপুনি O গ্ৰুপটো আপুনি বেছি পাব আৰু B গ্ৰুপটো কম পাব কম মানে কি এইটো আপোনাৰ এৰাউণ্ড 36% আৰু 33% আৰু সেইটো আপুনি নৰ্থ ইণ্ডিয়াত গ'লে উল্টা হয় আপুনি 33% আপুনি হেৰি পাব O পাব আৰু 36% আপুনি B পাব সেইকাৰণে ব্লাড ট্ৰান্সফিউশ্যনটো তেতিয়াৰ পৰা আৰম্ভ হৈছে তাৰ পৰা আপোনাৰ সাইণ্টিফিক তৰিকা হিচাপে মানে হিচাপত আপোনাৰ ব্লাড গ্ৰুপ বেলেগ বেলেগ কৰি ডিফাৰেণ্ট টাইপছ অফ ব্লাড কম্পনেণ্টছ ডিফাৰেণ্ট ডিজিজত আপোনাৰ ট্ৰান্সফিউশ্যন সেইটোৱে ব্লাড ট্ৰান্সফিউশ্যন থেৰাপি ইন নাটছেল তাকে তাৰ পৰা যেতিয়া এই প্লাজমাটোৰ প্লাজমা থেৰাপিৰে কি ৰোগৰ আচলতে চিকিৎসা কৰা হয় বহুত লম্বা লিষ্ট এখন আছে আপুনি হিমোফিলিয়াৰ কথা শুনিছে যিটো মানে ব্লাডটো বন্ধ নহয় কোৱাগুলেশ্যন ফেক্টৰ ডেফিচিয়েঞ্চি ফেক্টৰ আপোনাৰ 13টা ফেক্টৰ আছে 1 to 13 এই ফেক্টৰ কোনোবাটো যদি আপোনাৰ কম হয় বিকজ অফ এনি ৰিজন তেতিয়াহ'লে এই প্লাজমা দিয়া যায় বা ফ্ৰেকশ্যনেটেড প্ৰডাক্ট দিয়া যায় তেতিয়া আপোনাৰ যিটো ডেফিচিয়েঞ্চি থাকে সেইটো পূৰা হয় আৰু কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰো বেমাৰ আহে যেতিয়া আপোনাৰ নট প্লাজমা দিবই লাগে কেতিয়া প্লাজমা ৰিমুভো কৰিব লগা হয় আপোনাৰ বডিত আপোনাৰ প্লাজমাত এণ্টিবডি আহিব এটা বেমাৰ আছে আমাৰ ডাক্তৰসকলে জানিব গুলেনবাৰী চিণ্ড্ৰম বুলি এইটোত আপোনাৰ নাৰ্ভ এণ্ডিঙৰ এগেইনষ্টত আপুনি এণ্টিবডি ডেভেলপ কৰে তেতিয়া কি হয় নাৰ্ভ এণ্ডিংবোৰ এফেক্ট কৰি পেলাই আপোনাৰ মানুহটো হেৰি কৰি দিয়ে পেৰালাইচিছ কৰি দিয়ে কাৰণ এণ্টিবডি আছে আপোনাৰ এটা কাম কি হ'ব আপুনি সেই ডিফেক্টিভ প্লাজমাটো উলিয়াই পেলাই দিব লাগিব নৰ্মেল প্লাজমা দি ৰিপ্লেচ কৰিব সেইটো থেৰাপিউটিক প্লাজমা এক্সচেঞ্জ কৰে তাৰমানে আপুনি প্লাজমাটো এক্সচেঞ্জ কৰিছে ডিফেক্টিভ প্লাজমা উলিয়াই দিছে নৰ্মেল প্লাজমা দিছে বস্তুটো মই ক্লিয়াৰ কৰিব পাৰিছোঁ হয় পাৰিছে নিশ্চয়কৈ পাৰিছে কাৰণ অলপ চাইণ্টিফিক টাৰ্ম আমাৰ জনসাধাৰণে বুজিব লাগিব হয় সেইকাৰণে দুটা আছে এটা আছে মেইনলি আমি কনফিউজ নকৰি ব্লাড ট্ৰান্সফিউজ কৰাৰ যিটো নৰ্মেল দিয়া যায় ব্লাড ট্ৰান্সফিউশ্যনটো ভাবিব সেইটো আমাৰ প্লাজমা থেৰাপি হয় এতিয়া ক'ভিডৰ ক্ষেত্ৰত প্লাজমা থেৰাপিৰ ব্যৱহাৰৰ বিষয়ে আমাৰ বিভিন্ন ধৰণৰ ধাৰণা বিভিন্ন খবৰ আমি পাই আহিছোঁ এতিয়া কালি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বহু কথাই কৈছে ক'ভিডৰ ক্ষেত্ৰত প্লাজমা থেৰাপি কিদৰে ব্যৱহাৰ হৈছে আপোনালোকে জানে কাৰণ ক'ভিডৰ কোনো ট্ৰিটমেণ্ট নাই আৰু ক'ভিডৰ যেতিয়া ট্ৰিটমেণ্ট নাই এতিয়া আপোনাৰ ভেকচিন বনি আছে এইটো প্ৰত্যেকখন কাণ্ট্ৰিয়ে মানে দুদিনৰ মূৰে আমি বনাই দিলোঁ কিন্তু যিটো মানে চাইণ্টিফিক কমিউনিটিয়ে কয় বোধহয় ডিচেম্বৰ জানুৱাৰী আগতে আমাৰ কোনো ট্ৰিটমেণ্ট নাহে গতিকে এইটো এটা প্লাজমা থেৰাপি আচলতে ষ্টপ গেপ এটা এৰেঞ্জমেণ্ট আপুনি এইটো ক'ব নোৱাৰে ষ্টপ গেপ মানে এইটো ইফিচিয়েঞ্চি ইজ নট 100% প্ৰুভড এইটো দিলে যে আপোনাৰ কাম কৰিবই এটা এণ্টিবায়'টিক এটা দিলে আপুনি যদি সেই পাৰ্টিকুলাৰ বেক্টেৰিয়া থাকে তেতিয়াহ'লে সেইটো এণ্টিবায়'টিকৰ বেক্টেৰিয়াটো মৰিব আপুনি ৰেছপন্স পাব সেইটো নহয় তাতে দুটা তিনিটা কথা আছে আপুনি হোৱাট ইজ কনভালেচেণ্ট প্লাজমা হোৱাট ইজ ক'ভিড প্লাজমা ক'ভিডটো আপুনি জানেই বেমাৰটো হয় হয় আপোনাক যেনেকৈ মই অলপ আগতে ক'লোঁ কনভালেচেণ্ট পিৰিয়ডত যিটো পেচেণ্টৰ ক'ভিড হৈ আছে পেচেণ্টটো ৰিকভাৰ কৰাৰ সেই কনভালেচেণ্ট টাইমত আপুনি প্লাজমাটো যেতিয়া লৈ পেলাই দিব ডেট ইজ কনভালেচেণ্ট প্লাজমা ফৰ ক'ভিড এইটো নতুন বস্তু নহয় এই বস্তুটো ইবোলা যেতিয়া হৈছিলে আফ্ৰিকা এণ্ড অফ লাষ্ট চেঞ্চুৰী আই থিংক 1992 ইবোলাৰ সেইটো সময়ত কোনো ট্ৰিটমেণ্ট নাছিলে ট্ৰিটমেণ্ট নাই মানে মানুহটোক আপুনি এৰি দিব নোৱাৰে গতিকে যিবিলাক মিডিয়ামৰ পৰা ছিৰিয়াছ কেছ থাকে মানে মাইল্ড মডাৰেট ছিৰিয়াছ এই মাইল্ড মডাৰেট এইটো মানে একচুৱেলি ট্ৰান্সমিশ্যনৰ টাইম হৈছে মাইল্ড টু মডাৰেট মানে আপোনাৰ যেতিয়া ডিটৰিয়েট নকৰে আৰু সেইকাৰণে আপোনাৰ একো যিটো ট্ৰিটমেণ্ট নাই সেই যিটো পেচেণ্ট তেতিয়া ৰিকভাৰ কৰিছে বিকজ আপোনাৰ যেতিয়াই ইনফেকশ্যন হয় ভাইৰেল ইনফেকশ্যন হওক বেক্টেৰিয়েল ইনফেকশ্যন হয় আপোনাৰ বডি ইমিউনিটি এটা এণ্টিবডি ডেভেলপ কৰে against that virus or bacteria আমাৰ কোভিড যেতিয়া আমাৰ ভাইৰাছটো আহিব আমাৰ বডিৰ ৰেছপন্স আমি এটা এণ্টিবডি ডেভেলপ কৰোঁ বডিৰ পৰা against that virus
আৰু সেই এণ্টিবডিটোৱে প্লাজমাত পোৱা যায় সেইটো এণ্টিবডিয়ে প্লাজমাত আছে সেইকাৰণে আমি পেচেণ্টৰ পৰা যিটো পেচেণ্টে ৰিকভাৰ কৰিলে মিনিমাম 14 days হ'ব লাগে বাট ICMR গাইডলাইনৰ হিচাপত 14 days পাৰি বাট বেটাৰ 28 days পিছত 4 সপ্তাহৰ পিছত সেই বেমাৰ যিজনে হৈ উঠিছে কাৰণ তেওঁৰ বডিত ফ্ৰেছলি এণ্টিবডি থাকিব সেই প্লাজমাটো কালেক্ট কৰি পেচেণ্টক দিয়া যায় দ্যাট ইজ কোভিড কনভালেচেণ্ট প্লাজমা থেৰাপি আৰু এইটোৰ কাৰণে কিছুমান মিনিমাম ৰিকুৱাৰমেণ্ট থাকে চবেই দিব নোৱাৰে কি কি ৰিকুৱাৰমেণ্ট এটা হৈছে যিজন ডোনৰ আহিব আপুনি ক'লেই অনাৰেবল হেল্থ মিনিষ্টাৰে এনকাৰেজ কৰিছে যেন বাহিৰৰ পৰা আহিবৰ কাৰণে কৰিছে কাৰণ যিকেইজন মানুহ এতিয়া ক'ভিডৰ পৰা ৰিকভাৰ কৰিছে সেইকেইজন মানুহেহে এই বস্তুটো ডনেট কৰিব পাৰে বাকী আৰু কোনেও নোৱাৰে গতিকে সেই মানুহজন কিন্তু এইটোও হ'ব নালাগে সেই মানুহজনে যিটো প্লাজমা দিব আপুনি ক'ভিডৰ কাৰণেতো দিলে কিন্তু সেইটো যদি বেলেগ এটা 2 নম্বৰ বেমাৰটো নকৰে হয় বুজি পাইছেতো হয় তাৰ মানে এই মানুহজনৰ ক'ভিড আহিছে এণ্টিবডি আছে আমি ভাবিলোঁ সেই মানুহজনৰ হেপাটাইটিছ বি ইনফেকশ্যন থাকিব পাৰে হেপাটাইটিছ চি ইনফেকশ্যন থাকিব পাৰে HIV থাকিব পাৰে মেলেৰিয়াও থাকিব পাৰে সেইকাৰণে এই যিজন মানুহ আহিব ডনেট কৰিবৰ কাৰণে আমি তেওঁক চব টেষ্ট কৰিব লাগিব তেওঁ মানে হি শুড ফিট আদাৰৱাইজ ৰক্ত পৰীক্ষাৰ ক্ষেত্ৰতো তেজ ডনেশ্যন দিয়াৰ আগতো একে টেষ্টসমূহ কৰা হয় সেইটো কৰাৰ লগতে এওঁ যেতিয়া ডনেট কৰিব আৰু এটা কথা আছে এইটো নহয় যে যাৰে ক'ভিড হ'ব সেই মানুহজনৰে মানে গুড এমাউণ্ট অফ এণ্টিবডি থাকিব এণ্টিবডি আপুনি এইটো ডিপেণ্ড কৰে সেইকাৰণে স্বাস্থ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে যিসকল চিম্পটমেটিক পেচেণ্ট আৰু যিসকল এচিম্পটমেটিক পেচেণ্ট তেওঁলোকৰ এচিম্পটমিক পেচেণ্টে দিব নালাগে নোৱাৰে চিম্পটমেটিক পেচেণ্ট যাৰ গাত উপসৰ্গসমূহ দেখা গৈছিল তেওঁলোকেহে দিব এইটো কি কেনেকুৱা ধৰণৰ কথা তেওঁ ঠিকেই কৈছে কিন্তু দিছ ইজ নট দ্য অনলি ক্ৰাইটেৰিয়া আপোনাৰ তেওঁ মানে যিটো আমাৰ কোৱা যায় এচিম্পটমেটিক কেৰিয়াৰ এতিয়া আপুনিও পজিটিভ হ'ব পাৰে ময়ো পজিটিভ মই আজিলৈকে টেষ্ট কৰোৱা নাই হয়তো মই পজিটিভ তেতিয়া মই কি হ'ম মই এচিম্পটমেটিক কেৰিয়াৰ কেতিয়াবা এচিম্পটমেটিক কেৰিয়াৰৰ এণ্টিবডি হাই থাকে দ্য মেইন ক্ৰাইটেৰিয়া মোৰ টাইটাৰ কিমান আছে মানে মোৰ এণ্টিবডি যিটো বডিত আছে ৱেডাৰ চিম্পটমেটিক নন চিম্পটমেটিক কিমান ষ্ট্ৰং যিমানে টাইটাৰ হাই হ'ব মোৰ প্লাজমাটোৱে টাইটাৰটো কি টাইটাৰ মানে আপোনাৰ হেৰি বুলি ক'ব পাৰোঁ মোৰ ষ্ট্ৰেংথ অফ এণ্টিবডি আমি মানে ডাইলুট কৰি পেলাই আমি চাওঁ মোৰ যিটো আমাৰ ষ্ট্ৰেংথ যদি মোৰ আপুনি ষ্ট্ৰেংথ বুলি ভাবিলোঁ ধৰি লওক মোৰ ষ্ট্ৰেংথ অফ এণ্টিবডি যদি 640 ওপৰত হয় ডেট ইজ এ গুড প্লাজমা সেইটোৱে মানে পেচেণ্টক এফেক্ট কৰাৰ পচিবিলিটি মানে বহুত বেছি মানে ৰিকভাৰীটো হ'ব ইফেক্টিভ হ'ব কিন্তু মোৰ যদি যিটো প্লাজমা দিলোঁ মই এফেক্টিভ মই ডনেট কৰিলোঁ মোৰ মই চিম্পটমেটিক ডনেটো কৰিলোঁ কিন্তু মোৰ লেভেল অফ এণ্টিবডি কম তেতিয়া দি লাভ নাই সেইটো আগতে দিয়াৰ আগতে পৰীক্ষা কৰি লোৱা হ'ব এতিয়া ৰিচেণ্টলি কি হ'ল যোৱাকালি কথা আমাৰ গুৱাহাটী আমাৰ এইটো এটা দিছ ইজ এ নিউ প্ৰচেছ চিম্পটম ক'ভিড আপুনি ক'ভিডে জানে 4 মাহৰ পৰা হৈছে গতিকে ক'ভিড প্লাজমা দুটা এংগল আছে এটা কালেকশ্যনৰ এংগল আছে আৰু এটা ক'ভিডৰ ট্ৰান্সফিউশ্যন এংগল আছে কালেকশ্যনৰ কাৰণে লিগেল ৰিকুৱাৰমেণ্ট আছে আৰু ট্ৰান্সফিউশ্যনৰ কাৰণে লিগেল ৰিকুৱাৰমেণ্ট আছে কাৰণ আল্টিমেটলি পেচেণ্টজনৰ ভাল হ'ব লাগিব আৰু তেওঁ যাতে ইন ফিউচাৰ তাৰ পৰা কোনো ডিফেক্টিভ বা তাৰ পৰা যাতে কোনো অন্যায় নহয় সেইটো চাব লাগিব সেইকাৰণে তেওঁ পেচেণ্ট যিজন অহাৰ কাৰণে আমি তেওঁ প্ৰথমে এণ্টিবডিটো টাইটেল কৰিম এতিয়া মই যিটো ক'লোঁ দুদিন আগতে আমাৰ হস্পিটেলতে এতিয়া কৰীব 26-27টা পেচেণ্ট আছে তাৰ এটা পেচেণ্ট বহুত চিৰিয়াছ মানে একদম চিভিয়াৰ পেচেণ্টটো মানে আমি হেৰি কৰোঁ ডক্টৰসকল হেৰি নহয় তেওঁ বাচিবলৈ নাছিলে গতিকে তেওঁ সেইটো সময়ত আমি কালেক্ট কৰিব আমাৰ মানে পাৰ্মিশ্যন আমি এতিয়ালৈকে গভৰ্ণমেণ্টৰ পৰা পোৱা নাই আমি ৱেইট কৰি আছোঁ বাট উই আৰ হোপফুল মিনিষ্টাৰ চাহাবে কৈছে যে মানে এইটো বস্তু ৰাইজৰ কাৰণে হেৰি প্ৰাপ্য হ'ব লাগে আমি মেডিকেল কলেজত পঠিয়াই দিলোঁ আৰু তেওঁলোকেও মানে উইথ অল প্ৰিকশ্যন তেওঁলোকে চালে পেচেণ্টৰ এটেণ্ডেণ্টে দুজন আনিছিলে দুজনৰে এণ্টিবডিটো কম আছিলে গতিকে তেওঁলোকে ডনেট কৰিব নোৱাৰিলে
কাৰণ সেইটো লৈ পেলাই পেচেণ্টে দিলে ইফেক্টিভনেছটো নাহিব হয় কিন্তু নেক্সট ডে পেচেণ্ট এটেণ্ডেণ্টে তেওঁলোকৰ পৰিবাৰে আৰু মানুহ লৈ আহিলে তাৰ ভিতৰত দুজন মানে এজনৰ এণ্টিবডি টাইটাৰ হাই আছিলে গতিকে তেওঁৰ পৰা কালেক্ট কৰা সেইকেইজন ক'ভিড আক্ৰান্ত ডনৰ গোটেইকেইজন ক'ভিড আক্ৰান্ত ডনৰ গোটেইকেইজনে কনভালেচন গোটেইকেইজনে এতিয়া ৰিকভাৰ কৰিছে তাক মই এইটোৱে ক'ব বিচাৰিছোঁ ক'ভিড হ'লেই যে আপোনাৰ হাই টাইটাৰ থাকিব সেইটো নহয় সেইকাৰণে আমি কালেক্ট কৰাৰ আগতে সেইটো আমি চাহি কালেক্ট কৰিব লাগিব গতিকে তেনেকৈ ডনৰ বিচাৰি পেলাই এতিয়া তাৰমানে যদি পৰিয়ালে বিচাৰে যদি ৰোগীৰ অৱস্থা সংকটজনক বা ৰোগীক যদি প্লাজমা থেৰাপিৰ প্ৰয়োজন হৈছে তেনেদৰে পৰিয়ালে ডনৰ বিচাৰি আনিব পাৰে নেকি পাৰে কিন্তু আমাৰ হেল্থ ডিপাৰ্টমেণ্ট ইজ ভেৰি এক্টিভ মানে আমাৰ অসমৰ হেল্থ ডিপাৰ্টমেণ্টৰ এইটো বৰ ভাল কথা এক্টিভ নহয় মইতো প্ৰ'এক্টিভ বুলিয়ে কওঁ তেওঁলোকে নিজৰ ফালৰ পৰা লিষ্ট বনাইছে তেওঁলোকে নিজৰ ফালৰ পৰা কণ্টেক্ট কৰিছে গতিকে এইটো আল্টিমেটলি চাওক এইটো প্ৰাইভেট আৰু গভৰ্ণমেণ্ট বুলি নহয় এইটো আমাৰ অসমৰ ৰাইজৰ এইটো প্ৰব্লেম হৈছে এতিয়া আপুনিও জানে আজি প্ৰায় 1.5 মাহ আগতে অসমত 45 ক'ভিড পেচেণ্ট আছে আজি আপোনাৰ কিমান বাঢ়িব আৰু এনেকেই যদি বাঢ়ে আমাৰ দিল্লীৰ নিচিনা মানে আমি যদি এইটো মানে কিছুদিন পিছত এটা হেৰি আহিব আমাৰ মানে চিৰিয়াছনেছ আহিব গতিকে আমি এতিয়াৰ পৰা সাজু হ'ব লাগিব যে যদি তেনেকুৱা চিটুৱেশ্যন আহে আমি দিল্লীত আপুনি অৰবিন্দ কেজৰিৱাল আজিকালি এডভাৰটাইজমেণ্ট আহে টিভিত আপুনি দেখিছে তেওঁ এপিল কৰে নিজে মানুহক আহি গ'লে প্লাজমা দিবৰ কাৰণে আমি ইমান দেৰি নৰখি বস্তু আগতে আৰম্ভ কৰিছোঁ এইটো ভাল কথা এতিয়াৰ পৰা যাতে আমি প্লাজমাটো কালেক্ট কৰি থ'ব পাৰোঁ বেংক কণ্ডিশ্যন থ'ব পাৰোঁ আৰু কাৰোবাক লাগিলে যাতে আমি দিব পাৰোঁ এই বেংকত এই প্লাজমাটো কিমান দিনলৈ ভালে থাকিব ডনেট কৰাৰ পাছত প্লাজমা আপোনাৰ -80 ডিগ্ৰী চেণ্টিগ্ৰেড যেতিয়া প্লাজমাটো কালেক্ট কৰিলে প্লাজমাটো আপুনি ব্লাডত -80 ডিগ্ৰী ডিপ ফ্ৰিজ এটাত থ'ব লাগে 24 আৱাৰ্ছ তাৰ পাছত আপুনি এটা 40 ডিগ্ৰী লোৱাৰ টেম্পাৰেচাৰত আপুনি ৰিচিভ কৰিব পাৰে এইটো প্ৰচেছত আপুনি এবছৰ ৰাখিব পাৰে মানে 12 মাহ ৰাখিব পাৰে গতিকে এইটো আপুনি লম্বা আপুনি সেইটো চিন্তা কৰিব নালাগে আৰু প্লাজমা এজন ৰোগী আপোনাৰ আপুনি যিহেতু ট্ৰান্সফিউজন মেডিচিন এক্সপাৰ্ট গতিকে আপুনি ভালদৰে জানিব আমি আপোনাৰ পৰা জানিব খুজিছোঁ এই ট্ৰান্সফিউজন মানে প্লাজমাটো কালেক্ট কৰাৰ পৰা আন এজন অসুস্থক বা সেই প্লাজমাটো দিয়ালৈকে এই গোটেই সময়খিনি কিমান লাগে ডনেশ্যন টু ট্ৰান্সফিউজন আপুনি চাওক এজন যেতিয়া প্ৰথমে এজন আপোনাৰ হেৰি আহিলে ডনৰজন আহিলে আপুনি মানে ভগৱান নকৰক আপুনি আপুনি অহাৰ পিছত আপুনি প্ৰথমে ৰিপৰ্ট কৰিলে কৰাৰ পাছত আপোনাৰ চেম্পল লৈ পেলাই এই টেষ্টবোৰ কৰা যাব এণ্টিবডি টাইটাৰ চোৱা যাব বাকীবোৰ টেষ্ট কৰা যাব যদি ইউ হেভ গট এ ৱেল অইল মেকানিজিম মানে আপুনি ফ্ল'লেছ মেকানিজিম এইখিনি বস্তু আপোনাৰ 4 ঘণ্টামানত হৈ যাব লাগে এই গোটেই টেষ্ট চেষ্টবোৰ কৰি পেলাই এইখিনি 3-4 ঘণ্টাৰ ভিতৰত হৈ যোৱাৰ পিছত আপোনাক এইটো আপুনি এটা মেচিনেদি কালেক্ট কৰা যায় এইটো আপুনি ডাইৰেক্টলি ব্লাডৰ নিচিনা বেগত কালেক্ট কৰা নাযায় এই মেচিনটোক আমি এফেৰেচিছ মেচিন বুলি কওঁ এতিয়া ক'ব গ'লে আমাৰ পূৰা হোল অফ নৰ্থ ইষ্ট মই যিটো জানো আই মে বি ৰং এৰাউণ্ড 5 or 6 হস্পিটেলতহে আছে এতিয়ালৈকে গভৰ্ণমেণ্টে বহুত মেচিন নতুনকৈ অৰ্ডাৰ কৰিছে মই পুৰণা হিচাপ কৈছোঁ প্ৰাইভেট বোৰ্ডৰ 2খন বা 3খন হস্পিটেলত আৰু গুৱাহাটী মেডিকেলত আছে এই মেচিনটো স্পেচিয়েলাইজ মেচিন এই মেচিনটোত কি হয় ড'নৰটোক আপুনি মেচিনৰ লগত কানেক্ট কৰিলে আপুনি যিটো ব্লাড ডোনেট কৰিলে এইটো মেচিনৰ ভিতৰলৈ আহে আৰু মেচিনত অট'মেটিকেলি এইটো চেণ্ট্ৰিফিউজ হয় মই যেনেকৈ আপোনাক ক'লোঁ ৰেড চেল প্লাজমা প্লেটলেট বেলেগ বেলেগ হৈ যাব যিটো আপুনি বাহিৰত কৰিব সেই বস্তু মেচিনৰ ভিতৰতে হয় হৈ পেলাই আপোনাৰ যিটো প্ৰডাক্ট লাগে সেই প্ৰডাক্টটোহে বাহিৰত আপুনি উলিয়াই ৰাখিব বাকি গোটেইবোৰ আকৌ ৰিকম্বাইন হৈ পেলাই পেচেণ্টৰ বডিলৈ ৰিটাৰ্ণ যায় একে সময়তে এইটো কণ্টিনিউৱাছ হ'লে দিছ ইজ এ অনলাইন প্ৰচেছ বুলি কওঁ অ'কে এফালৰ পৰা আহি আছে ছেপাৰেট হৈ আছে আৰু মানে নলগাখিনি আকৌ বডিত সোমাই গৈ আছে সেই প্ৰচেছটো কিমান সময় লাগে সেই প্ৰচেছটো বেছি টাইম নালাগে এইটো মানে 1.5 ঘণ্টা বুলি ধৰক মেক্সিমাম আপোনাৰ ডিপেণ্ড কৰে আপোনাৰ ভেইনডাল কেনেকুৱা বা ডেট 2-3 ফেক্টৰ্ছ বাট যদি প্ৰচেছটো ঠিকে চলে 1 ঘণ্টা 1.5 ঘণ্টা বেছি নালাগে হয় এতিয়া সেই প্লাজমাখিনি একেবাৰতে এজন ৰোগীৰ পৰা সংগ্ৰহ কৰা হ'ব নে এজন ৰোগীয়ে এজন মানুহে ডনৰে কিমানবাৰ প্লাজমা আৰু কিমান পৰিমাণৰ প্লাজমা ডনেট কৰিব পাৰে কিমান এমাউণ্ট কৰিব পাৰে আৰু কিমান ফ্ৰিকুৱেণ্টলি কৰিব পাৰে হয় হয়
আপোনাৰ এবাৰত আমাৰ ড্ৰাগ এণ্ড আচলতে আমি ডিপেণ্ড আপোনাৰ বডি ৱেইট হয় মোৰ যদি আই এম 57 কেজি তো 55ৰ ওপৰত আপ টু 65 হ'লে মই 600 ml ডোনেট কৰিব পাৰোঁ চাইণ্টিফিকেলি আৰু মোৰ যদি 75 বছৰৰ ওপৰত মোৰ বডি ৱেইট হয় তেতিয়াহ'লে মই 800 ml দিব পাৰোঁ কিন্তু আপুনি ইণ্ডিয়াত নোৱাৰে ইণ্ডিয়াত বাই ড্ৰাগ এণ্ড কছমেটিক এক্ট ইউ কেনট ডোনেট বিয়ণ্ড 500 ml 500 এবাৰতে কিন্তু আপুনি সপ্তাহত দুবাৰ দিব পাৰে কেনেকৈ এইটো গভৰ্ণমেণ্টৰ এইটো ড্ৰাগ এণ্ড কছমেটিক এক্টৰ ৰুল মানে প্লাজমাটো আমি জানো যে ৰক্তদান যেতিয়া আমি কৰোঁ ৰক্তদান কৰিলে আমি এবাৰ ৰক্ত দি 3 মাহৰ মূৰতহে আকৌ টেষ্ট দিব পাৰোঁ এতিয়া প্লাজমাৰ ক্ষেত্ৰত আপুনি ক'লে এসপ্তাহতে দুবাৰ দিব পাৰে আপুনি বিলকুল আমি একদম ঠিক কথা এটা সুধিছে আপুনি যেতিয়া ব্লাড ডোনেট কৰাৰ পিছত আমি ৰেড চেলটো আমি লুজ কৰোঁ মানে আমি ডোনেট কৰিলোঁ ৰেড চেলটো আপোনাৰ বডিয়ে প্ৰডিউচ কৰিবৰ কাৰণে অলমষ্ট 8 উইকছ লাগে মানে 2 মাহ লাগে গতিকে আমি এমাহ বেছি দি পেলাই 3 মাহৰ কাৰণে ৰাখোঁ কিন্তু এইটো আপুনি ৰেড চেলটো লুজ কৰা নাই আপুনি খালি প্লাজমা লিকুইড পাৰ্টটোহে দিছে লিকুইড পাৰ্টটো দ্য ভলিউম আপুনি 500 ml যে দিলে দ্যাট উইল বি ৰিপ্লেচ উইদিন 24 আৱাৰ্ছ ভলিউমটো তাত যিবিলাক আপোনাৰ কম্পনেণ্ট আছে সেইটো আপোনাক হেৰি লাগে 48 আৱাৰ্ছ লাগে 48 or 72 আৱাৰ্ছ 72 আৱাৰ্ছ লাগে সেইকাৰণে আপুনি এভৰি উইক ইউ কেন ডোনেট টুৱাইছ আপুনি আৰু এটা কথা কৈছে যে ওজনৰ ওপৰত নিৰ্ভৰ কৰে মই এটা আৰ্টিকুলত পঢ়িছোঁ যে যদি ওজন 50 কেজিৰ তলৰ হয় তেতিয়াহ'লে প্লাজমা ডনেট কৰিব নোৱাৰে হয় তেনেকুৱা কি নিয়ম আছে আছে আৰু কি মানে আপোনাৰ যোগ্যতা মানে থাকিব লাগে এজন প্লাজমা ডনৰৰ বাবে আপুনি ইতিমধ্যে কৈছে যে তেখেতৰ আন অসুখ থাকিব নালাগিব আৰু বাহ্যিকভাৱে কি যোগ্যতা থাকিব লাগিব এজন COVID-19ৰ ক্ষেত্ৰত প্লাজমা ডনেট কৰিব খোজা ব্যক্তিৰ মইতো ভাবোঁ যোগ্যতা যিটো আছে নহয় সেই মানুহজনৰ উইল পাৱাৰ হ'ব লাগে হয় The most important is willpower, and he should have that idea of saving somebody's life. Because আপোনাৰতো daily COVID নহয় হয় মানে আনফৰ্চুনেটলি মানুহজনৰ COVID হয় আৰু সেই সময়ত সেই আপোনাৰ 2 মাহৰ ভিতৰত যদি মানুহজনে COVID নকৰে ক'ভিডটো প্লাজমাটো নিদিয়ে সেই মানুহজনৰ বোধহয় জিন্দগীত আৰু কেতিয়াবা আপুনি ডোনেট কৰি কাৰোবাৰ মানে ক'ভিড পেচেণ্ট ট্ৰিটমেণ্ট কৰাৰ চান্সেই নাপাব নৰ্মেল ডোনেশ্যন কৰিব পাৰে গতিকে দিছ ইজ এ ইউনিক চিটুৱেশ্যন ফৰ দ্য পিপল হু আৰ ৰিকভাৰিং ফ্ৰম দিছ ডিজিজ অ'কে ভগৱানৰ ইচ্ছা আছিলে আমি ভুগি ল'লোঁ কিন্তু এইটো সময়ত মই বেলেগ মানুহক যাতে আমাৰ জীৱনটো বচাব পাৰোঁ বিকজ দিছ ইজ লাইফ ছেভিং আৰু এইটো সময়ত ক'ভিডৰ কোনো ট্ৰিটমেণ্ট নাই এইটোৱে এটা ট্ৰিটমেণ্ট যিটো আছে মই আৰু ৰিপিট কৰিছোঁ যে এইটো 100% আপোনাৰ প্ৰুফ নহয় তথাপি এইটোত আপোনাৰ ইট ইজ এ ইফেক্টিভ ট্ৰিটমেণ্ট আৰু নহ'লে আপোনাৰ পুৰা গভৰ্ণমেণ্ট মেচিনাৰী ইন অল ষ্টেটছ দে আৰ আফটাৰ দিছ ক'ভিড গতিকে মোৰ এপিল যিমান আমাৰ ইয়াতে ক'ভিড হেৰি আছে ক'ভিডত চাফাৰ কৰিছে আনফৰ্চুনেটলি মই চবকে এপিল কৰিছোঁ আমাৰ অনাৰেবল হেল্থ মিনিষ্টাৰৰ এপিলটো হেৰি কৰক আমাৰ তাতে আহক আমাৰ মানে মই মোৰ হস্পিটেলত মাতা নাই আপুনি এনি ব্লাড বেংক যাৰ লাইচেঞ্চ আছে আৰু আপুনি প্লাজমা এনে কালেক্ট কৰিব নোৱাৰে আপোনাৰ এটা লাইচেঞ্চ থাকিব লাগিব মানে যিকোনো হস্পিটেললৈ গৈ প্লাজমা ডনেট কৰিব নোৱাৰে প্লাজমা ব্লাড দিব পাৰিব ব্লাডত প্লাজমা দিব পাৰিব কিন্তু এফাৰেচিছ কৰি পেলাই এইটো কাৰণে আপোনাৰ স্পেচিয়েল মেচিন লাগিব স্পেচিয়েল মেন পাৱাৰ লাগিব মেচিনবোৰ কেলিব্ৰেট হ'ব লাগে দেৰ মাল্টিপল ফেক্টৰ্ছ আৰু আপুনি ক'ব গ'লে আমাৰ হস্পিটেল হেল্থ চিটি হস্পিটেলত এট দিছ মুমেণ্ট নৰ্থ ইষ্টৰ ভিতৰতে চবতকৈ বেছি এমাউণ্ট অফ হেৰি হয় কম্পনেণ্ট এফাৰেচিছ প্ৰচিডিউৰ্ছ হয় আৰু আমাৰ যিখন লাইচেঞ্চ আছে আমাৰ কি হয় আপুনি গাড়ী চলাব এখন লাইচেঞ্চ লাগে ব্লাড বেংকৰ লাইচেঞ্চ লাগে আপোনাৰ প্ৰত্যেকটো প্ৰডাক্ট বনাবৰ কাৰণে লাইচেঞ্চ লাগিব আমাৰ তাতে 17টা প্ৰডাক্ট বনাবৰ কাৰণে লাইচেঞ্চ আছে সেইকাৰণে আমি 17টা বেলেগ প্ৰডাক্ট বনাব পাৰোঁ এইটো নৰ্থ ইষ্টতো কাৰোৱেই নাই এটা ব্লাড চেম্পলৰ এটা ব্লাড আপোনাৰ হেৰি ৰেড চেল বনাবৰ কাৰণে প্লেটলেট প্লাজমা ইৰাডিয়েশ্যন বুলি প্ৰজেক্ট আছে এফাৰেচিছ গ্ৰেনুলোচাইট হ'ব পাৰে প্লেটলেট মানে যিমান প্ৰডাক্ট আছে মেজৰিটি গোটেইবোৰৰ লাইচেঞ্চ আমাৰ লৈ থোৱা আছে গতিকে any type of patient, it is not for me, it is for the whole of Assam, whole of North East. Because Guwahati konto amar North East gateway.
হয় আজিকালি বাহিৰত পেচেণ্ট যাব নালাগে, পেচেণ্ট ইয়াতে ট্ৰিটমেণ্ট কৰিব লাগে। হয় সেইটোৱে আমাৰ মানে মেইন এইম। হয় আৰু মই সেই একেটা প্ৰবন্ধতে মই আপোনাৰ লগত সাক্ষাতৰ প্ৰস্তুতিৰ হিচাপে এটা আৰ্টিকল পঢ়িছিলোঁ। তাত আছিলে যে ডায়েবেটিক পেচেণ্টে কিন্তু প্লাজমা ডনেট কৰাৰ ক্ষেত্ৰত মানে দিল্লী চৰকাৰে বিশেষকৈ দেখিছোঁ, দিল্লী চৰকাৰৰ গাইডলাইনত আছে যে ডায়েবেটিক পেচেণ্টে প্লাজমা দিব নালাগে। তেনেকুৱা হেৰি নহয়, ডায়েবেটিছো আপুনি জানে ডিফাৰেণ্ট টাইপছ অফ ডায়েবেটিছ আছে। অৰেল গভৰ্ণমেণ্টৰ ৰুলটো চেঞ্জ হৈছে, কোনোবা যদি ইনচুলিন ডিপেণ্ডেণ্ট আছে তেওঁলোকে দিব নোৱাৰে। হয় আৰু যদি এইটো সেইকাৰণে ড্ৰাগ এণ্ড কছমেটিক এক্ট যিখন আছে তাত স্পেচিফাই কৰা আছে ডায়েবেটিছ হ'লেও কোনে দিব পাৰে, কোনে দিব নোৱাৰে। মানে একাংশ ডায়েবেটিক ৰোগীয়ে দিব পাৰিব, একাংশ নোৱাৰিব। ডায়েটত আপোনাৰ কণ্ট্ৰল হৈ আছে তেওঁলোকে পাৰে, হয়, কিন্তু বাকী সকলে নোৱাৰিব। ইনচুলিন ডিপেণ্ডেণ্ট ইনচুলিন ডিপেণ্ডেণ্ট সকলে নোৱাৰে। এতিয়া মই আপোনাৰ পৰা জানিব খুজিছোঁ যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এই যিটো প্লাজমা থেৰাপি ই কিন্তু 100% ফুল প্ৰুফ নহয়, মানে 100% ই সফল নহয়, কিন্তু তাত ইতিমধ্যে এণ্টিবডি আছে। সেই এণ্টিবডি কিয় কি ক্ষেত্ৰত ই ফেইল হোৱাৰ চান্স থাকে, আপুনি কিবা ধাৰণা আমাক দিব পাৰিব নেকি? একচুৱেলি হিউমেন বডিটো এটা মেজিক বক্স। আমি ডাক্তৰবিলাকো ভালকৈ বুজি নাপাওঁ। আমি পঢ়িছোঁ, শিকিছোঁ, আমি ট্ৰাই কৰিছোঁ। মেনি টাইমছ না এই আপোনাৰ লক এণ্ড কি ফেনমিনা হয়। আপোনাৰ মানে এইটো তালাত এইটো চাবিয়ে লাগিব, আপোনাৰ বডিত এইটো মেডিচিনে কাম কৰিলে। আপুনি কেতিয়াবা এনেকুৱাও হয় যে আপোনাৰ আমি হেৰি কৰিলোঁ, কালচাৰ কৰিলোঁ, আপুনি থ্ৰোট কালচাৰ কৰিলোঁ, আপোনাৰ থ্ৰোট কালচাৰ কৰোঁতে আপুনি দেখিলে এইকেইটা মেডিচিনে কাম কৰে, মেডিচিনটো দিলে কিন্তু কাম কৰা নাই। আপোনাৰ এইটো 100% গেৰাণ্টি নহয়, এইটো চেঞ্চিটিভ হ'লে আপোনাৰ কাম কৰিবই। 80% ধৰক আপোনাৰ ভাল পালে। সেইকাৰণে এইটো আপোনাৰ মাল্টিপল ফেক্টৰ্ছ আছে। পেচেণ্টৰ কেতিয়াবা এডভাৰ্চ ৰিয়েকশ্যনো হ'ব পাৰে, তাৰমানে পেচেণ্টৰ তাৰপিছত কম্প্ৰমাইজ। এইটোত কি হয় মেইনলি, বিকজ এইটো আপোনাৰ আৰু এটা বস্তু আপোনাক মই ক'ম বুলি ভাবিছিলোঁ, আপোনাৰ ব্লাড দিলে ক'ভিডটো ব্লাডৰ লগত যাব পাৰে নেকি? আমি সেইটো প্ৰসংগলৈ আহিম, সেইটো পাছতো আপোনাক কম। কিন্তু যেতিয়া আপুনি আপুনি হেৰিটো দিলে, আপোনাৰ প্লাজমাটো দিয়াৰ পিছত পেচেণ্টৰ লাঙৰ কণ্ডিশ্যনটো কেনেকুৱা? এটা আছে একুট ৰেছপিৰেটৰী ডিষ্ট্ৰেছ চিণ্ড্ৰম, এটা মাল্টিপল। মই এইবিলাক ক'লে আচলতে আমাৰ ৰাইজে কনফিউজ কৰা হ'ব। মাল্টিপল ফেক্টৰ্ছ, ব্লাড ট্ৰান্সফিউশ্যনৰ এডভাৰ্ছ এফেক্ট হ'লে পেচেণ্টক এডভাৰ্ছলিও এফেক্ট কৰিব পাৰে। আচ্ছা, নট নেচেচাৰলি ইট ইজ 110% এফেক্টিভ। সেইকাৰণে ব্লাড ট্ৰান্সফিউশ্যন দিয়াৰ আগতে আমি সদায় নৰ্মেল পেচেণ্টতো চবৰ পৰা কনচেণ্ট লোৱা যায় আৰু তেওঁলোকক বুজোৱা যায়। এজ ফাৰ এজ পচিবল আমি এভইডেই কৰোঁ, কাৰণ যেতিয়া দেখোঁ লাইফ ছেভিং তেতিয়া আপোনাক দিব। হয়, এতিয়া আপুনি অলপ আগতে উল্লেখ কৰিছে, আমি অকণমান সবিশেষ জানিব খুজিম আপোনাৰ পৰা। সেইটো হ'ল যে মানে প্লাজমা ডনেট কৰোঁতে মানে প্লাজমা ডনেট কৰোঁতে যে যিজনে প্লাজমা দিলে তেওঁৰ দেহত যদি আন ৰোগ আছিল, ইজনৰ গালৈ সংক্ৰমণৰ সম্ভাৱনা কিমান, বা এজনে যিজনক প্লাজমা দিলে তেওঁৰ গালৈ ক'ভিড বিয়পি যাব পাৰে নেকি? হয়, এইটো এটা ইণ্টাৰেষ্টিং বস্তু, বিকজ ক'ভিড আপোনাৰ ব্লাডেদি ট্ৰান্সমিট নহয়। হাউএভাৰ আপুনি জানি শুনি ক'ভিড ভাইৰাছটো আপুনি পেচেণ্টক ট্ৰান্সফিউজ কৰিব নোৱাৰে, আনইথিকেল। সেইকাৰণে কি কৰা যায়, যদিও আপোনাৰ ক'ভিডৰ পেচেণ্টৰ পৰা কনভালেচেণ্ট প্লাজমাটো আমি ল'বই লাগিব, কাৰণ তেওঁৰ বডিতে আপোনাৰ এণ্টিবডিটো থাকিব। কিন্তু লোৱাৰ আগতে আমি তেওঁৰ বডিত RT-PCR টেষ্টটো কৰা যায়। তাৰমানে ডনৰজন যেতিয়া ডনেট কৰিবলৈ আহে তেতিয়া তেওঁৰ এবাৰ ক'ভিড টেষ্টটো কৰা হ'ব। তাৰ মানে আমি ডনৰৰ এণ্টিবডিহে লাগে, ডনৰৰ এণ্টিজেনটো নালাগে নহয়। হয়, এণ্টিজেনটো ভাইৰাছ। হয়, মানে তেওঁ এনেকুৱা এজন ডনৰ লাগে যাৰ এণ্টিবডিটো ডেভেলপ কৰি আছে হাই লেভেল, হয়, কিন্তু তেওঁৰ তাত ভাইৰাছটো নাই। হয়, সেইকাৰণে ভাইৰাছৰ কাৰণে আমি RT-PCR কৰিলোঁ, তাৰমানে তেওঁ ভাইৰাছৰ পৰা মুক্ত। কিন্তু কিবা কাৰণে যদি তেনেকুৱা ট্ৰান্সফিউজ হৈ গৈছে, মই ক'লোঁ মই নাজানো, মই পজিটিভ হৈ যাব পাৰোঁ। কালি মই ব্লাড ডোনেট কৰিলোঁ, মোৰ ব্লাড এটা পেচেণ্টক গ'ল, তাত বাট মই কেৰি কৰি আছোঁ ভাইৰাছ, কিন্তু সেই পেচেণ্টটো গৈ পেলাই আপোনাৰ ক'ভিড নহয়। দেয়াৰ ইজ ন' ইভিডেন্স ইন চাইণ্টিফিক লিটাৰেচাৰ ডেট ক'ভিড ব্লাডেদি ট্ৰান্সমিট হয়, নহয়, কোনো মানে এভিডেন্স নাই। ইট ইজ অনলি বাই ড্ৰপলেট। আমি সেইকাৰণে মাস্ক লগাওঁ। গতিকে এজনৰ পৰা আন এজনলৈ
তেজৰ বা প্লাজমাৰ মাধ্যমেৰে ক'ভিড সংক্ৰমিত হ'ব বুলি ভয় কৰে এভিডেঞ্চেই নাই হয় মই এতিয়াৰ পৰা আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিছোঁ যে অলপ আগতে মই পঢ়োঁতে পাইছোঁ যে জোন ৱাইজ বেক্টেৰিয়াটোৱে ভাইৰাছটোৱে যেতিয়া তাৰ চৰিত্ৰ সলনি কৰে এতিয়া এজন গুৱাহাটীৰ ৰোগীক এজন আমেৰিকাৰ প্লাজমা লৈ পেলাই চিকিৎসা কৰিব পৰা যাব নেকি মই যিমান দূৰ জানো যে ঠাইভেদে এই ভাইৰাছটোৰ যিহেতু চৰিত্ৰ সলনি হয় জিঅ'গ্ৰাফিক জোন ৱাইজ গতিকে এইটো এতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে আহ্বান জনাইছে যে ভাৰতৰ আন ঠাইৰ পৰা আহিও অসমত প্লাজমা ডনেট কৰিব পাৰিব এতিয়া এই কথাটো কেনেকুৱা আপুনি অকণমান বহলাই ক'ব নেকি চাওক জিঅ'গ্ৰাফিক জোন ৱাইজ প্লাজমাৰ কথা আছে নেকি আপুনি মানে ষ্ট্ৰেইনটোৰ কথা ক'ব হয় হয় চাওক ভাইৰাছটো ইটছ ৱাই ইট ইজ কল্ড নভেল এইটো নতুন ভাইৰাছ আমি বৰ বেছি চবেই মানে চাইণ্টিফিক কমিউনিটিত নাজানো নতুনকৈ আহিছেতো নভেল কৰোণা ভাইৰাছ বুলি কয় তথাপিতো আমাৰ মই কিছুদিন আগতে আৰ্টিকল পঢ়িছোঁ এই ভাইৰাছটো এগেইনষ্ট যিটো স্পীডত আপোনাৰ এতিয়া হেৰি বনি আছে আপোনাৰ এণ্টিবডি ভেকচিন বনি আছে মই ৱৰ্ল্ডত এতিয়ালৈকে বনা নাছিলে বিকজ ইট ইজ ৰিকুৱাৰমেণ্ট কিন্তু ভাইৰাছে কেতিয়াবা মিউটেট কৰে তাৰমানে কি আপোনাৰ ধৰকচোন এনেকুৱা আপুনি ঠিকেই কৈছে এতিয়া চাইনাৰ যিটো ভাইৰাছ আছিলে সেইটো ভাইৰাছে ক'ব গ'লে চবফালে স্প্ৰেড কৰিছে কিন্তু এই ভাইৰাছটোৱে গৈ পেলাই ভাইৰাছৰ মানে বস্তুটো হৈছে কি দে হেভ টু ছাৰ্ভাইভ ইন ইয়ৰ বডি নহ'লে ভাইৰাছটো মৰি থাকিব সেইকাৰণে কেতিয়াবা কি হ'ল ধৰচোন মোৰ তাতে মই এনেকুৱা ষ্ট্ৰং এণ্টিবডি ডেভেলপ কৰিলোঁ মোৰ ভাইৰাছটো মৰিব ওলাইছে গতিকে ভাইৰাছটো কি কৰিব সি মিউটেট কৰিব চ' ডেট হি কেন ছাৰ্ভাইভ এইবিলাক বহুত হাইপথেটিকেল বস্তু এইবিলাক ক'লে আমাৰ আচলতে লাইফ অলপ হেৰি হৈ যাব কনফিউজ হৈ যাব কিন্তু ষ্ট্ৰেইন চেঞ্জ হয় এইটো মানে ডেট ইজ প্ৰুভড কিন্তু আমি এতিয়া যিটো কৈছোঁ এণ্টিবডি লাগে এগেইনষ্ট দ্য ভাইৰাছ গতিকে মইতো আপোনাক ডাঠি ক'ব নোৱাৰোঁ বাট মষ্ট প্ৰবেবলি আপোনাৰ য'তে আপোনাৰ মানে হেৰি হওক এতিয়ালৈকে কোনো এভিডেঞ্চ নাই যে আপুনি আমেৰিকাৰ প্লাজমা আনি আমাৰ ইয়াতে দিলে এইটো কাম নকৰিব এইটো কৰিব কাৰণ আল্টিমেটলি ভাইৰাছ ইজ চেম অলপমান মাত্ৰ সিহঁতৰ ষ্ট্ৰেইনটো চেঞ্জ হ'ব পাৰে ষ্ট্ৰেইনটো চেঞ্জ হ'লে কেতিয়াবা আপুনি যেতিয়া ভেকচিনবোৰ আমি ডেভেলপ কৰিম সেইবিলাকত এফেক্ট কৰিব কিন্তু এণ্টিবডিটো এনেকুৱা এটা মানে ইটছ এ বাস্কেট অফ প্ৰটিনছ গতিকে সেইটো কিবা এটা নহয় এইটো মানে হেৰি টুকা লাগিবই কোনোবাটো এইটো নহয় এইটো লাগি যাব এতিয়া আপুনি প্লাজমা এই বস্তুটো যে আপুনি ইতিমধ্যে উল্লেখো কৰিছে প্লাজমাটো যে যিকোনো মানুহে ডনেট কৰিব পাৰে আৰু প্লাজমাটো এবাৰতে আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে যে এসপ্তাহতে দুবাৰ দিব পাৰে হয় এই সময়ছোৱাত এসপ্তাহত দুবাৰ দি এজন মানুহে প্ৰত্যেক সপ্তাহত দুবাৰকৈ দি কিমান দিনলৈকে তেওঁ ইচ্ছা কৰিলে দি থাকিব পাৰিব এইটো ইমানো দিব নোৱাৰে আপুনি বছৰত 24 টাইমছে দিব পাৰে তাৰমানে ক'ভিড বুলি নহয় আপুনি যদি আমাৰ আচলতে ইণ্ডিয়াত এই বস্তু ডেভেলপ হোৱা নাই এতিয়ালৈকে আমাৰ প্লাজমা ডোনেশ্যন স্পেচিয়েলি হয় ফৰ ফ্ৰেকচনেশ্যন তাৰ পৰা সেই আপোনাৰ ইমিউনোগ্ল'বুলিন আৰএইচ ইমিউনোগ্ল'বুলিন তাৰপিছত ডিফাৰেণ্ট টাইপছ অফ এণ্টিবডিবোৰ আমি বেলেগ কৰা যায় দেটছ এ ইণ্ডাষ্ট্ৰি সেইকাৰণে আপুনি এটা মানুহৰ পৰা যেতিয়ালৈকে 700 to 800 ml প্লাজমা কালেক্ট নকৰে ইটছ নট কষ্ট ইফেক্টিভ সেইকাৰণে মই আপোনাক প্ৰথমে ক'লোঁ যে আমি 500 ml দিব পাৰোঁ সেইকাৰণে গভৰ্ণমেণ্টে আৰু এটা ৰুল বনাই ৰাখিছে আপুনি যিমানে ডোনেট নকৰক এনে ইয়েৰ ইউ কেনট ডোনেট মোৰ দেন 24 টাইমছ তাৰমানে আপুনি মাহত দুবাৰ ডোনেট কৰিব পাৰে তেতিয়াহ'লে এজন কৰোণা আক্ৰান্ত যি সুস্থ হৈ উঠিল তেওঁৰ প্লাজমাৰ কোৱালিটি যদি ভাল হয় তেতিয়াহ'লে তেওঁ কিমান বাৰলৈকে ডোনেট কৰিব পাৰিব আৰু কিমান ml হ'বগৈ চাওক আপুনি প্ৰত্যেক সপ্তাহত দুবাৰ কৰিব পাৰে কিমান দিনলৈকে পাৰিব সেইটো আপুনি কৰি দিব পাৰিব নাই যেতিয়ালৈকে কনভালচন পিৰিয়ডটো চলি থাকিব যেতিয়ালৈকে আপোনাৰ টাইটাৰটো থাকিব কনভালচন পিৰিয়ড ইজ নট কিমান দিনমানলৈ থকাৰ সম্ভাৱনা এনেকুৱা কোনো ষ্টাডি মই নাজানো হয়তো তেনেকুৱা ষ্টাডি হোৱাও নাই মানে এইবিলাক বিকজ আপুনি এটা কথা এইটো ভাবিব যিজন মানুহ ডোনেট কৰিব আহিছে তেওঁ কিছুদিনলৈকে পেচেণ্ট হৈ আছিল তেওঁতো এগ্ৰি নহ'বও পাৰে যদি এগ্ৰি কৰে তেওঁ হয়তো মানে এমাহত 4-5 বাৰ ডোনেট কৰিব পাৰিব এমাহত 4বাৰকৈ কৰিলে কিমানমান প্লাজমা ল'ব পৰা যাব তেওঁৰ পৰা এবাৰত 500 ml কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে 400 ml কথা কৈছে অৱশ্যে 500 ml কথা কোৱা নাই সেইটো আমাৰ যিটো ড্ৰাগ এণ্ড কছমেটিক এক্টৰ গতিকে এজন আক্ৰান্তই তাৰমানে কেইবাবাৰো প্লাজমা ডোনেশ্যন কৰিব পাৰিব ডিপেণ্ডিং আপন হিজ ফিজিকেল কণ্ডিশ্যনছ এণ্ড ডক্টৰ চাৰ্টিফিকেশ্যন ডক্টৰ চাৰ্টিফিকেট কৰিব আৰু তেওঁৰ এণ্টিবডি টাইটাৰ
এণ্টিবডি টাইটাৰ ওপৰত তেওঁ এণ্টিবডি কিমান শক্তিশালী হৈ আছে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই হয় ডক্টৰ চৌধুৰী মই এবাৰ আপোনাৰ পৰা জানিব খুজিছোঁ যে এই ধৰণৰ দান ৰক্তদানেই কওক বা প্লাজমা দানেই কওক বা আন অংগ প্ৰত্যংগ দান চিকিৎসা বিজ্ঞানৰ যিবিলাক ডনেশ্যন আছে বা কোনোবাই ডনেট কৰিব কোনোবাই ৰিচিভ কৰিব এইবিলাকত লিগেল কথা আইনী কথা জড়িত হৈ থাকে প্লাজমা ডনেশ্যনৰ ক্ষেত্ৰত কি আইনী কথা আহিব পাৰে এইটো লিগেল এংগল দুটা আহিব এটা লিগেল এংগল আহিব আপোনাৰ ডোনৰৰ ক্ষেত্ৰত আৰু এটা আহিব আপোনাৰ ট্ৰান্সফিউশ্যনৰ ক্ষেত্ৰত কাৰণ মই আপোনাক প্ৰথমে কৈছোঁ তেওঁ নৰ্মেল ডোনৰ নহয় তেওঁ মানে কিছুদিন আগতে বেমাৰ ভুগি আছিলে তেওঁ ভলণ্টিয়াৰ কৰিছে গতিকে তেওঁ কনচেণ্ট দিব লাগিব যে তেওঁ স্বেচ্ছাই আহিছে নিজৰ মানে উইদাউট এনি ফ'ৰ্চ আহিছে ডোনেট কৰিছে আৰু তেতিয়া তেওঁ ডোনেট কৰাৰ পিছত প্লাজমা যিটো ল'ব তেতিয়া আপুনি কিন্তু ডাইৰেক্টলি ট্ৰান্সফিউজ কৰিব নোৱাৰে এটা এংগল এটা আছে আপোনাৰ এখন ইথিকেল কমিটি থাকে প্ৰত্যেক হস্পিটেলত এখন ইথিকেল কমিটি থাকে ইথিকেল কমিটিয়ে এগ্ৰি কৰি পেচেণ্টৰ ইনফৰ্ম কনচেণ্ট ল'ব লাগে তাৰমানে পেচেণ্টক আপুনি বুজাব লাগিব যে মই আপোনাক এনেকুৱা এটা প্লাজমা দিব গৈছোঁ আৰু এই প্লাজমাটো দিলে এনেকুৱাও হ'ব পাৰে এনেকুৱাও হ'ব পাৰে আপুনি মানে কিন্তু উইল টেক আৱাৰ আটমষ্ট কেয়াৰ চ' ডেট আপোনাৰ ৰিজাল্ট বেটাৰ হয় সেইটো ইনফৰ্ম কনচেণ্ট শুড বি অলৱেজ ইন দ্য লেংগুৱেজ দ্য পাৰ্চন আণ্ডাৰষ্টেণ্ড এতিয়া খাচী মানুহ এজন আহিলে আপুনি যদি অসমীয়াত বুজাই ক'লে তেওঁ চাইন কৰি দিলে ডেট ইজ নট ভেলিড তেওঁক আপুনি এইটো খাচীতে ক'ব লাগিব বা আপোনাৰ হিন্দীত বা ইংলিছত ক'ব লাগিব যিটো লেংগুৱেজ তেওঁ জানে তো সেইবিলাক ফ'ল' কৰা বৰ জৰুৰী আৰু যেতিয়া আপুনি কৰিব গোটেইবোৰ প্ৰচেছ ডকুমেণ্ট হ'ব লাগিব ডকুমেণ্ট থাকে আমাৰ ব্লাড বেংকে হওক মেডিকেলত থাকে সেইবিলাক এতিয়া বিকজ এতিয়া পেণ্ডেমিক চলি আছে আৰু এইটো প্ৰচেছ বহুত আৰু কিছুদিন কিমান দিন চলে আমি নাজানো ডকুমেণ্টেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট লিগেল ডকুমেণ্টেশ্যন হয় আৰু এজন ৰোগীৰ ক্ষেত্ৰত লিগেল কথাটো আমি জানিলোঁ এতিয়া এজনৰ পৰা প্লাজমা লৈ আন এজনক দিয়ালৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটো যদি আমি পে'মেণ্ট কৰিবলগীয়া হয় যদি পইচা নিজে খৰচ কৰিবলগীয়া হয় তেতিয়াহ'লে কিমানমান খৰচ হ'ব পাৰে এইটো খৰচ মানে এইবিলাক ব্লাড বেংকিঙৰ যিটো ছাৰ্ভিচ সেইটো ৰেগুলেটেড ছাৰ্ভিচ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আপোনাক ধৰি দিছে ব্লাড বেংকত মানে ৰেট চেল হ'লে আপুনি এইকেইটা টেষ্ট কৰিলে আপুনি ইমানখিনি ল'ব পাৰে আপুনি প্লেটলেট হ'লে আপুনি প্লেটলেট প্লাজমা এইবোৰত আপুনি 11,000 ল'ব পাৰে আপোনাৰ যিটো মেচিনৰ কথা ক'লোঁ যিটো মেচিন এফালৰ পৰা প্লাজমাটো আহিলে ছেপাৰেট হ'ল আকৌ গুচি গ'ল এইবিলাকত ডিছপ'জিবলবোৰ ইউজ হয় এইবিলাক বাহিৰৰ পৰা ইম্পৰ্ট কৰিব লগা হয় ইণ্ডিয়াত নবনে এইবিলাক আৰু প্ৰত্যেকটো মেচিনৰ কাৰণে বেলেগ বেলেগ ডিছপ'জিবল চাই ডিছপ'জিবল আহে লিকুইডবোৰ আহে সেইবিলাক লৈ পেলাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 11,000 পাৰ প্ৰচিডিঅ'ৰ কাৰণে এলাউ কৰিছে সেইকাৰণে এইখিনি 11,000 লোৱা যাব আৰু তাৰ ওপৰত মানে সেইখিনি প্লাজমাটো ৰিচিভ কৰাৰ পৰা প্লাজমাটো ট্ৰান্সফিউজ কৰালৈকে ট্ৰান্সফিউজ কৰাত কোনো কষ্ট নাই হয় ট্ৰান্সফিউজ কৰিবৰ কাৰণে আপোনাৰ ডিছপ'জিবল লাগে কিছুমান মানে চেলাইন ষ্টেণ্ডত আপুনি মানে ট্ৰান্সফিউশ্যন ছেট লগাব লাগিব কিছুমান হস্পিটেলত ট্ৰান্সফিউশ্যন চাৰ্জ এটা থাকে দ'জ আৰ মিনিমাম হয় সেইবিলাকো বেছি নহয় কালেকশ্যনত অলপমান কষ্ট ইনভল্ভ আছে আপোনাৰ ডিছপ'জিবলৰ কষ্ট মই আপোনাক যেনেকৈ ক'লোঁ তাৰ লগত হয়তো টেষ্টিঙৰ অলপমান খৰচ আহিব পাৰে সেইবিলাকত বহুত বেছি নহয় এবাৰ মই আপোনাৰ পৰা জানিব খুজিম যে কোনবোৰ পেচেণ্টক প্লাজমা থেৰাপি দিয়াটো অগ্ৰাধিকাৰ দিয়ে চিকিৎসকসকলে মানে আক্ৰান্ত কোনসকলৰ অৱস্থা আক্ৰান্তৰ গুৰুতৰ অৱস্থা হ'লে নে কম গুৰুতৰ হৈ থকা অৱস্থাতে কেতিয়া তেওঁলোকক প্লাজমা চিকিৎসা প্ৰদানৰ কথা ভবা যায় এইটো আচলতে তেনেকুৱা কোনো ধৰা বন্ধা ৰুল নাই এইটো ক্লিনিচিয়ানৰ ওপৰত ডিপেণ্ড কৰিব এণ্ড পেচেণ্ট যিজন আছে পেচেণ্টৰ প্ৰগ্ৰেশ্যন অফ দ্য ডিজিজৰ ওপৰত মানে আজি পেচেণ্টজন ভালে আছে আহিলে আপোনাৰ এটা সোমোৱাৰ পিছত আপুনি সদায় মনিটৰ কৰিবই যেতিয়া পেচেণ্ট মানে মাইল্ড মডাৰেট ছিভিয়াৰ তিনিটা ষ্টেজত আপুনি ৰাফলি ডিভাইড কৰিব পাৰে যেতিয়া মাইল্ডত থাকে দে ডোণ্ট নিড এনি ট্ৰিটমেণ্ট বহুত জেগাততো মাইল্ড পেচেণ্টবোৰক আপোনাৰ হোম কোৱাৰেণ্টাইনে কৰে কিন্তু মডাৰেট যিবিলাক থাকে তেওঁলোকক বহুত ক্ল'জলি মনিটৰ কৰিব লাগে মডাৰেটৰ পৰা ছিভিয়াৰ যাব দিবৰ কাৰণে প্ৰিভেণ্ট কৰিব লাগে যদি আপুনি দেখে পেচেণ্ট ছিভিয়াৰ মডাৰেটৰ পৰা ছিভিয়াৰ যাব খুজিছে সেই ডেট ইজ দ্য ৰাইট টাইম যিটো সময়ত আপুনি ক'ভিড প্লাজমা দিব লাগে যদি ছিভিয়াৰটো নাযায় ছিভিয়াৰ গৈ পেলাই তাৰ পৰা যদি ডিটেৰিয়ৰেট কৰে চামটাইমছ ভেৰি ডিফিকাল্ট টু ৰিকভাৰ গতিকে একেবাৰে ছিভিয়াৰ হোৱা অৱস্থালৈ চিকিৎসকসকল নৰয় দিব
দিব লগা হ'ব পাৰে পেচেণ্টটো যে চিৰিয়াছ মানে চিভিয়াৰ হৈয়ে আপোনাৰ তাত আহিলে হয় আপুনি এৰিটো দিব নোৱাৰে হয় তেতিয়া যদি এভেইলেবল আছে দিব লাগে এতিয়া যিটো গতিত COVID-19 বাঢ়ি গৈ আছে যি ধৰণে ৰোগীৰ সংখ্যা বাঢ়িছে আক্ৰান্তৰ সংখ্যা বাঢ়িছে এই অৱস্থাত আচলতে প্লাজমা বেংক এটা ৰাজ্য চৰকাৰে কৰিবলৈ লৈছে বৰ আদৰণীয় কথা কাৰণ এটা বিকল্প হাততে পোৱা এটা বিকল্প যিহেতু আছে গতিকে এই কিমান ৰিকুৱাৰমেণ্ট আহিব পাৰে বুলি আপোনালোকে ভাবে যে এতিয়া এই মুহূৰ্তত চালে প্লাজমাৰ ৰিকুৱাৰমেণ্ট কিমান মান হ'বগৈ পাৰে সব মোৰ এই লগৰ ডাক্তৰবিলাকৰ লগতে যেতিয়া কথা হয় মই সেইটোৱে কওঁ যে আমাৰ এইখনো দিল্লী হ'ব গৈ আছে ভগৱানে নকৰক কিন্তু আপুনি দিল্লীত এতিয়া এনেকুৱা হ'ব মই দিল্লীত কামেই কৰিছিলোঁ কিছুদিন আগতে দিল্লীৰ যিবিলাক হস্পিটেল প্ৰত্যেকটো হস্পিটেলতে এৰাউণ্ড 20% বেড অনলি ফৰ কোভিড তো আমাৰ এইটো এতিয়া হৈছে প্ৰাইভেট হস্পিটেলত এতিয়া কি পাৰ্চেণ্টেজ মই আপোনাক ক'ব নোৱাৰিম কিন্তু প্ৰত্যেকখন প্ৰাইভেট হস্পিটেলতে ৱেল ইকুইপড প্ৰাইভেট হস্পিটেলত কোভিড পেচেণ্ট আছেই মই আপোনাক ক'লোঁ যে আমাৰ এটা 27টা কেছ পেচেণ্ট আমাৰ তাতে আছে যিটো আমাৰ আজি প্ৰায় 10 দিন আগতে নাছিলে এটাও নাছিলে এতিয়া কোভিড পেচেণ্ট আহা মানেই আপোনাৰ পুৰা লজিষ্টিক্স চেঞ্জ হৈ যাব এতিয়া দিল্লীত আজিৰ দিনত দিল্লীত টোটেল 42 ব্লাড বেংকছ আছে তাৰ ভিতৰত দিল্লীত মই জনা 12টা ব্লাড বেংকত এতিয়া প্লাজমা কালেক্ট হয় কৰি আছে বাকীবোৰ সব ব্লাড বেংকে যে কৰিব লাগিব কথা নহয় এক্সপাৰ্টাইজ লাগিব মেচিন লাগিব বা তেওঁলোকৰ ইমানখিনি কালেকশ্যন হ'ব লাগিব গতিকে মই যিটো মোৰ যিটো মানে ফ'ৰচি মই কৰিছোঁ হয়তো আপোনাৰ আজিৰ পৰা 2-3 মাহ আগলৈ আমাৰ ইয়াতে চাওক এতিয়া আমাৰ মই জনা আমাৰ গুৱাহাটী আমাৰ 3টা ব্লাড বেংক আছে য'ত আপোনাৰ 3টা বা 4টা ব্লাড বেংক আছে য'ত কৰিব পাৰে সেইকাৰণে আমাৰো গভৰ্ণমেণ্টলৈ হেৰি আছে মানে এতিয়া এতিয়াৰ পৰা আমি ৰেডি হ'ব লাগিব আমি ৰেডি হ'ব লাগিব ইন প্ৰাইভেট ছেক্টৰ এজ ৱেল এজ গভৰ্ণমেণ্ট ছেক্টৰ মানে প্ৰাইভেট ছেক্টৰত আজি মই জনামতে এৰাউণ্ড 400 পেচেণ্ট আছেই 400 পেচেণ্ট আৰু দিছ পেচেণ্টছ আৰ ভেৰি ক্ৰিটিকেল পেচেণ্টছ ICUত থকা পেচেণ্ট গতিকে তেওঁলোকক ট্ৰিটমেণ্ট কৰিব লাগিলে আমি যদি এখন জেগাত কালেক্ট কৰি থাকোঁ তেতিয়াহ'লে কি হ'ব হয়তো অভাৰ কেপাচিটি হৈ যাব সেইকাৰণে এতিয়া আপুনি অল ইণ্ডিয়া ইনষ্টিটিউটতকৈ সবতকৈ বেছি দিল্লীত এতিয়া কনভালেচেণ্ট প্লাজমা কালেক্ট হৈছে মেক্স হস্পিটেলত হুইচ ইজ ইন 100 নাও মোৰ দেন 100 মানে একজেক্ট নাম্বাৰটো মই ক'ব নোৱাৰিম টিভিত বা তেওঁলোকে ভাল নাম্বাৰ কৰি আছে আৰু তেওঁলোকৰ ৰিজাল্টটো ভাল গতিকে আমি এতিয়াৰ পৰা সাৱধান হ'ব লাগিব এতিয়াৰ পৰা আমি সাজু হ'ব লাগিব আৰু হেল্থ মিনিষ্টাৰে প্ৰএক্টিভ যিটো একশ্যন লৈছে এতিয়াৰ পৰা আমি এতিয়াৰ পৰা এইবিলাক প্লাজমা কালেক্ট কৰি ৰাখিব পাৰোঁ লাষ্ট মোমেণ্টত আমাৰ দৌৰাদৌৰি হৈ হ'ব এতিয়া দিল্লীত সেইটো হৈছে তেওঁলোকে লাষ্ট মোমেণ্ট দেৰিকৈ আৰম্ভ কৰাৰ কাৰণে এতিয়া দৌৰাদৌৰি হৈছে কাৰণ কেছ বহুত বাঢ়ি গৈছে সেইকাৰণে তাৰে হেল্থ চিফ মিনিষ্টাৰে নিজে তেওঁ টিভিত সদায় কৰি কৰে আহি পেলাই দিব পাৰে মই ভাবোঁ আমাৰ অসমত এতিয়া আমাৰ চলোৱাত আমাৰ আৰম্ভ হৈছে প্ৰচেছটো আৰম্ভ হৈছে মেডিকেল কলেজত আৰম্ভ হৈছে বাকীবিলাকে একেলগে কৰি পেলাই যেতিয়া বন্ধ কৰিব পাৰিব প্ৰচেছটো আমি ষ্টপ কৰিব লাগে ষ্টপ মানে কি পেচেণ্টৰ জীৱনটো বচাব লাগে হয় হয় নিশ্চিতভাৱে বৰ পেচেণ্ট বা ৰোগীসকলক এতিয়া বচোৱাটোৱেই আচলতে স্বাস্থ্য বিভাগৰ চিকিৎসকসকলৰ বাবে প্ৰত্যাহ্বান কোভিডত মৃত্যুৰ হাৰ কমাবই লাগিব আৰু যিটো ৰাজ্য চৰকাৰে যিটো ব্যৱস্থা লৈছে ক্ষীপ্ৰ ব্যৱস্থা লৈছে প্লাজমা বেংকৰ ক্ষেত্ৰত সেই চেষ্টাত সকলোৱে অংশীদাৰ হওক যিসকলে নিজকে উপযুক্ত বুলি ভাবে যিসকল আক্ৰান্তই প্লাজমা দান কৰিব বিচাৰে তেওঁলোকে চৰকাৰৰ লগত যোগাযোগ কৰক 104ত ফোন কৰিলেই প্লাজমা ডনেট কৰিব খোজা সকলক চৰকাৰে সেই সুবিধা কৰি দিব গতিকে সকলো আগবাঢ়ি আহক যি পাৰে যেনেকৈ পাৰে নিশ্চিতভাৱে এয়া এক ভাল পদক্ষেপ বা সময় উপযোগী পদক্ষেপ বুলি এই মুহূৰ্তত বিবেচিত হৈছে ধন্যবাদ জনাইছোঁ ডক্টৰ নৱজিৎ চৌধুৰী আপুনি ইমানখিনি সময় তেখেত যথেষ্ট ব্যস্ত চিকিৎসক আৰু তেখেত হেল্থ চিটি হস্পিটেলৰ ট্ৰান্সফিউজন মেডিচিনৰ তেখেত হেড আকৌ এবাৰ আপোনাক ধন্যবাদ জনাই সামৰিব খুজিছোঁ এই অনুষ্ঠান ইছ্যু অফ দ্য ডে ধন্যবাদ